যে গৌৰৱ গগৈ এণ্ড কোম্পানী, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, তেওঁলোক দুজনে আমাক পূৰ্ণ বিশ্বাসঘাতকতা কৰে। ৰকিবুল হুছেইনৰ কাৰণে মই 44খন সভা অনুষ্ঠিত কৰিছিলোঁ ধুবুৰীত। 44খন মিটিং কৰাৰ পাছত ৰকিবুল হুছেইন 10 লাখ নে 12 লাখ ভোটত জিকিছিল। এতিয়া সেই ৰকিবুল হুছেইনে আমাক এটা চিট দিবৰ কাৰণে প্ৰস্তুত নহয়, এলায়েন্স ভাঙি দিছে। তেওঁ বোলে জে.পি. দাসক টিকেট দিবই লাগিব, গতিকে নাওবৈচা দিব নোৱাৰে। তেওঁ বোলে আপোনাৰ ধিং সমষ্টি এৰিবই নোৱাৰে। এনেকৈ আমি দেখিবলৈ পালোঁ যে ৰকিবুল হুছেইনে আমাক বিশ্বাসঘাতকতা কৰে, গৌৰৱ গগৈ আমাক বিশ্বাসঘাতকতা কৰে। কিন্তু যদিও কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে, আমিও আজি বিজেপিৰ বিৰুদ্ধে সমানে যুঁজ কৰিবলৈ প্ৰস্তুত। আজিও আমাৰ প্ৰধান শত্ৰু বিজেপি, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি অকলশৰে ইলেকশ্যন খেলাৰ পাছতো যিবিলাক দায় দায়িত্ব থাকিব সেইবিলাক দায় দায়িত্ব পালন কৰিবৰ কাৰণে মই কৰ্তব্য। কংগ্ৰেছে আমাক ঐতিহাসিক বিশ্বাসঘাতকতা এটা কৰে। 2021তো অকল 8খন চিটৰ কাৰণে বুজাবুজি হৈছিলে, তাৰপিছত ইলেকশ্যনৰ সময়ত লাঠ মাৰি দিলে। আৰু 2026তো এইবাৰ নিৰ্বাচনতো মাত্ৰ 15খন আসনৰ কাৰণে কথা বাৰ্তা হৈছিলে, তাৰে 13খন এৰি দিছিলে। এখন চিটক লৈ অলপ লাগি আছিলে, 13খনৰ ভিতৰতে ধিঙক লৈ তেওঁলোকে বন্ধুত্বমূলক দিছিলে। আমি কৈছিলোঁ এইটো আমাক ফুল দি দিয়ক। এতিয়া আকৌ কংগ্ৰেছে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনতে কি কৰিছে, এতিয়া আমাক ধিংটোতো নিদিয়ে, আকৌ অতিৰিক্তভাৱে আমাৰ পৰা ৰঙানদী সমষ্টিটো কাঢ়ি লৈ গৈছে। আৰু অকল ৰঙানদী নহয়, লগতে নাওবৈচা, 1 মাহৰ আগতে আমাক দিয়া নাওবৈচা সমষ্টিটো আমাক নিদিওঁ বুলি ঘোষণা কৰিছে। গতিকে এইটো স্পষ্ট যে মোক আপোনালোকে এলায়েন্সৰ কথা সুধিলে একোৱেই নাপাব। এলায়েন্সৰ লগত লাগি মই মোৰ জীৱনটো মোটামুটি বৰবাদ কৰি দিলোঁ। আমাৰ দলটো বহু ক্ষতিৰ সন্মুখীন হ'ল। যোৱা 2 বছৰ ধৰি আমি একেলগে বিজেপিক হৰুৱাম বুলি ভাবি আমি আমাৰ কাম সীমাবদ্ধ ৰাখিছিলোঁ কেইটামান সমষ্টিত। তাৰপাছত সেই সমষ্টিকেইটাতো কাম কৰিব নোৱাৰা হৈ গ'লোঁ যোৱা 45 দিন ধৰি, কাৰণ কংগ্ৰেছ দলে আমাক ইমান দিন ওলমাই ৰাখি দিলে। এতিয়া যেতিয়া নিৰ্বাচন সম্পূৰ্ণ পালেহি, আজি অলপ পাছত ডেট ঘোষণা কৰিব, তেতিয়ালৈকে তেওঁলোকে আমাক ওলমাই ৰাখিলে। যোৱা 45 দিন আটাইতকৈ ক্ৰিটিকেল মুহূৰ্ত, এই সময়খিনিত তেওঁলোকে আমাক ওলমাই দিয়ে। সেইকাৰণে মই আৰু এতিয়া এলায়েন্সৰ কথা ক'ব নোখোজোঁ। এলায়েন্সে মোৰ চুলি পকাই দিলে, এলায়েন্সে মোৰ গৰম কৰি দিলে গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনৰ আগ্ৰাসী মনোভাৱৰ কাৰণে এলায়েন্সটো নহ'ল। মই ৰিপিট কৰিছোঁ, গৌৰৱ গগৈৰ অহংকাৰৰ কাৰণে আৰু ৰকিবুল হুছেইনে কোনো সমষ্টি এৰি নিদিয়ে। জে.পি. দাসক নাওবৈচা দিব লাগে, সেইকাৰণে সেইটো এৰি নিদিয়ে। তেতিয়া আমি ক'লোঁ যে আমাক নাওবৈচা লাগিব, তেতিয়া তেওঁলোকে ক'লে ৰঙানদী লোৱা। তাৰপাছত আকৌ ৰঙানদী এৰি দিব নোৱাৰে। এইবাৰ জয়ন্ত খাউন নামৰ এজন মানুহক আনিলে। যোৱাবাৰ জয়ন্ত বৰাকানি বিহালীৰ উপনিৰ্বাচনত বিৰোধী ঐক্যটো ভাঙি দিছিলে গৌৰৱ গগৈ। এইবাৰ গৌৰৱ গগৈয়ে জয়ন্ত খাউণ্ডক আনি 26ৰ আমাৰ বিৰোধী মিত্ৰতাটো ভাঙি দিলে। গতিকে এই মুহূৰ্তত মোৰ ক'বলগীয়া একো নাই। তদুপৰি তেওঁ কি কৰিলে জানেনে? তেওঁ আমাক ক'লে যে দলগাঁও, যিটো 1 মাহৰ আগতে আমাক সম্পূৰ্ণৰূপে সমজাই দিলে, সেই দলগাঁও সমষ্টিটো এতিয়া তেওঁলোকে দিব নোৱাৰো বুলি ক'লে। আৰু মই জনামতে জিতেন্দ্ৰ সিং আৰু দেৱব্ৰত শইকীয়াই এই সমষ্টিটো এৰি দিবলৈ নোখোজাৰ কাৰণে সৰ্বশেষত দলগাঁও আমাক এৰি নিদিলে, ৰঙানদী আমাক এৰি নিদিলে, আৰু ধিং সমষ্টিটো আমাক এৰি নিদিলে। আৰু আগতে কেৱল ধিং এৰি নিদিওঁ বুলি কৈ তাৰপাছত আকৌ যেতিয়া এই দুটাও নিদিওঁ, অতিৰিক্ত আৰু 2টা অৰ্থাৎ 3টা সমষ্টি নিদিওঁ বুলি ক'লে, তেতিয়া আমাৰ হৈ কথা পাতি থকা দিল্লীৰ এজন প্ৰখ্যাত সমাজকৰ্মী, প্ৰখ্যাত বুদ্ধিজীৱী, মোৰ বন্ধু এজনে সেই আলোচনাত বহিছিলে, কংগ্ৰেছৰ সৈতে দিল্লীত উচ্চস্তৰীয় বৈঠকত বহিছিলে। আৰু তেওঁ তেতিয়া নিজেই কৈ দিলে যে ৰাইজৰ দলক এই প্ৰস্তাৱটো দিয়াটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয়, কাৰণ কালিলৈকে এটা সমষ্টিক লৈ আপোনালোকে এৰি নিদি এলায়েন্সটো ভাঙি আছিলে, আজি আৰু নতুন 2টা সমষ্টিক এৰি নিদি আপোনালোকে তেওঁলোকক বিশ্বাসঘাতকতা কৰিছে।